গৌৰীপুৰত নিৰুতে এগৰাকী 2 সন্তানৰ মাতৃ। গৌৰীপুৰ শিলাইপাৰ দ্বিতীয় খণ্ড গাঁৱৰ শ্বাহজাহান আলীৰ কন্যা আৰু শ্যামচৰ নেৰখুটি প্ৰথম খণ্ড গাঁৱৰ ইন্তাজুল হকৰ লগত 7 বছৰৰ পূৰ্বে সামাজিক নীতি নিয়ম অনুসৰি বিবাহ সম্পন্ন হয়। দুয়োৱে সুখে দুখে 7 বছৰ ধৰি সংসাৰ কৰি আছে। দুয়োৰে আছে দুটাকৈ কণমানি সন্তান। সংসাৰত কোনো ধৰণৰ কাজিয়া নোহোৱাকৈ স্বামীৰ পৰিয়ালৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ বোৱাৰীগৰাকীয়ে যোৱা 17 তাৰিখে স্বামীৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়। বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱা পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰে। আত্মীয় স্বজন আৰু বন্ধু বৰ্গৰ ঘৰত বিচাৰি আছে যদিও কোনো সন্ধান পোৱা নাই। উপায়ন্তৰ হৈ গৌৰীপুৰ আৰক্ষী থানাত নিৰুদ্দেশৰ এখন জাননী দিয়ে। কোনো সদাশয় লোকে বোৱাৰীগৰাকীৰ সন্ধান পালে 6000497838 আৰু 8822373941 নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট R24 লাইভ। মোহাম্মদ ইন্তাজুল হক, ঘৰ ক'ত? শ্যামচন্দ্ৰ নগৰী পাৰ্ট 1। আচ্ছা, কি হৈছে ঘটনাটো? ঘটনাটা 17 তাৰিখে মই কামত গৈছোঁ, আসি দেখোঁ যে মোৰ বউতে মানে নাই। তাৰপিছত খবৰ ল'লে আত্মীয় স্বজনৰ ঘৰত? খবৰ ভাইবলৈ কৰোঁ যে কি তোমাৰ বাৰীত কোনে গৈছে, এতিয়া কোনো তোমরা কয় যে মূৰত গৈছে, তা মই মূৰত গৈছোঁ তো পাং নাই। তাৰপিছত আপোনাৰ যি আত্মীয় স্বজন আছে তাৰ ঘৰত খবৰ লৈছে নে নাই? গেছো তাও পাং নাই। আত্মীয় স্বজন যত আছে সব খোঁজ নিছোঁ, পাং নাই। তাৰপিছত থানাত জনাইছে? থানাত ইজাহাত দিছোঁ। আচ্ছা, যদি নিৰুদ্দেশ হৈছে তাৰ পিছৰে পৰা আপোনাক কোনো যোগাযোগ কৰিছে নেকি? যোগাযোগ হোৱা নাই না। আপোনাৰ ল'ৰা ছোৱালী আছে নেকি? আছে কেইটা? 2টা। ৰাইজক কি ক'ব যদি কোনোবাই দেখা পায়? কাহিনী যদি দেখা পায় মোক কম যে দুটো সোয়া আছে, একটা সোয়া নিয়ে গেছে আর একটা সোয়া মোর সাথে আছে। তা তোমরা কাহিনী যদি দেখা যদি পান মোর মোবাইল নাম্বার থাকবে, এই যে দেখা পান এই নম্বরে যোগাযোগ করবে। অমুক তাৰিখে মোৰ বোৱাৰীজনে মোৰ ল'ৰাৰ বোৱাৰীজন ঘৰৰ পৰা নহা হৈছে। কেই তাৰিখ আছিলে? সেইদিনা 17 তাৰিখ আছিলে। মই কিন্তু তাৰ আগত 2 দিন আগত মই গোৱালপাৰা গৈছিলোঁ, মোৰ স্ত্ৰীৰ প্ৰব্লেম আছিল অপাৰেশ্যনত। মই গোৱালপাৰাত অপাৰেশ্যনখিনি কৰিলোঁ। মোক পিছদিনা মোৰ বিয়াই যে আছে, মোৰ বিয়ায়ে মেডিকেলত মোক ফোন কৰিলে ৰাতিপুৱা 6টা বজাত। যেতিয়া ফোন কৰিলে মোৰ আগদিনা অপাৰেশ্যনখিনি হৈ গ'ল, কিন্তু মইতো তাত থাকিব নোৱাৰোঁ, মনখিনি মোৰ তাত নাথাকে। গতিকে মই কিন্তু মোক ৰিলিজ দিয়ে নাই। ডক্টৰৰ পৰা খুব কাকতি মিনতি কৰি মই আহিলোঁ। যিহেতু এনেকুৱা কথাখিনি শুনিলোঁ যে মোৰ ঘৰত ল'ৰাৰ বোৱাৰীজনী নাইকি হৈ গৈছে, গতিকে তাৰ পৰা আহি মই 20 তাৰিখমান হ'ল আজিলৈকে ৰাতি দিনে খোজকাঢ়ি আছোঁ। মই যোৱা ৰাতি ৰঙামাটি কলেজত এটা খোজ পালোঁ। আমি 4 বাপ বেটা গৈছোঁ, এটা ঘৰত বা 2-4টা ঘৰত তদন্ত কৰিছোঁ। তদন্ত মৰ্মে নাপালোঁ, বেলেগ মানুহ আছিল আৰু কি। তা গতিকে আপোনালোকৰ মিডিয়া দি কৰজোৰে অনুৰোধ থাকিল, আপোনালোকে তদন্ত কৰি যাতে মোৰ ল'ৰাৰ বোৱাৰীজনীক ময়ো একটা ভৱিষ্যতে আশা কৰিলোঁ যাতে পাওঁ। ইতিমধ্যে আমি আমাৰ থানাত জনাইছোঁ, এটা জাননী দিছোঁ। থানাৰ পৰা আমাৰ অসীম মহোদয় সহায় কৰিছে যে ঠিক আছে আপোনালোকে বিচাৰি পেলাই আমাক কওক, আমিও তদন্ত কৰি আছোঁ। মোৰ নম্বৰ নিজৰ নম্বৰখিনি দিছোঁ। মোৰ অনুৰোধ থাকিল কোনোবা যদি পায় মোৰ নম্বৰত যোগাযোগ কৰিব, নাইবা গৌৰীপুৰ থানাত আৰক্ষী মহোদয়ক জনালে হ'ব। ঠিক আছে। মোৰ তো বেটি আমার বাড়ি গেছিল, আইলো আইসা বাল বাবা হয়তো সংসার করিয়া খাইতেছে। হঠাৎ করে এখন বেটির মনে কিবা কি হয়েছে, বেটি এখন কই গেছে আমরা তো বাড়িতে আমরা তো জানি না। জামাই ফুল 7 বছর খাই আছে। হ্যাঁ, 7 বছর থেকে সংসার করে খাই আছে। কিন্তু কি হয়েছে আমরা জানি না। এখন বেটি কুটিয়া লাগেছে, জামাই ফোন করছে, কয় মা চাই না পাই না। তো হ্যাঁ, জামাইও খোঁজ খবর করতেছে, আমরা হয়তো খোঁজ নিতেছি, ওইরকম উদ্দেশ্য করতেছি, কিন্তু কোনো হানি পাই না। তখন যদি কোনো হানি যদি কেউ দেখা থাকে বা কোনো হানি থাইকা থাকে, তো দয়া করে যদি কইলনি বা দিলনি খুব সন্তুষ্ট হইলাম।